চবেই আশা কৰিম আজিও বিচাৰিব কালিও বিচাৰিব কিন্তু এই ভগৱানে দিয়া ভগৱানৰ হাতত চব থকা কথা আমিতো মানুহেতো একো কৰিব নোৱাৰোঁ হয় ন চব বস্তু ভগৱানৰ ওপৰত থাকে ইহঁতৰ কাম কৰক কিন্তু কালি ৰাতিও বোলে ঘৰত যোৱা নাই এইটো তেনেকৈ হ'লেতো নহ'ব তই যদি নিজৰ দুৰ্বল কৰি দিয় বাকী ল'ৰাটো কোনে চাব বুজিছোঁ মনত পৰিব কিন্তু তই ইটোকো মনত কৰিব লাগিব যিটো জীয়াই আছে যিজন আছে আজি যদি দুইটা মাক বাপেক কেনেকৈ থাকিব থাকাজনৰ সেইকাৰণে আজি গধূলি ঘৰটো বিচাৰি থাকিব কিন্তু আজি দুইজনে গধূলি ঘৰত লৈ ভগৱানৰ প্ৰাৰ্থনা কৰিব ঘৰত ভাত লগতে ইহঁতে গোটেই ৰাতি বিচাৰিব অহাকালিও বিচাৰিব কিন্তু যদি অহাকালিও বিচাৰি আমি নাপাওঁ তেতিয়াতো 72 ঘণ্টা হৈ যাব 72 ঘণ্টা নালাৰ পানী এটা বাচ্ছাটোতো সেইটো আমি ভাবিব নোৱাৰোঁ যে জীয়াই থাকিব গতিকে অকণমান দুখো লাগিব মনটো কোনো পধ্যে মানিব নোৱাৰিব তথাপিতো আমি যিজন ল'ৰা জীয়াই আছে তাৰ কথাও মনত চিন্তা কৰি অকণমান মনটো ডাঠ কৰিব যদি গিৰিয়ে ক'লে দুয়োটাই যদি মনটো ঢিলা কৰি দিওঁ তেতিয়াহ'লে গোটেই পৰিয়ালটো দুখত পৰিব মই বুজিছোঁ চব কৰিব পাপাৰ মনত আৰু একেখন স্কুটাৰ যিহেতু স্কুটাৰৰ পৰা একেলগে আছিলে গতিকে মনটোতো পৰিবই ময়ো বাপেক সেইটোতো কোনো পধ্যেই মানিব নোৱাৰি কিন্তু তথাপিতো অকণমান দুয়োটাই অলপমান ৰেষ্ট অলপমান শৰীৰটো আগলৈকে বাবা চেণ্ডেলটো ক'ত পাইছোঁ ল'ৰাৰ চেণ্ডেল ক'ত পাইছোঁ এইটোৱে চেণ্ডেল মানে এনেকুৱা এনেকুৱা চেণ্ডেলে পিন্ধিছে और मुझे ऐसा सिंगल थोड़ा पीछे हो जाओ प्लीज थोड़ा पीछे हो प्लीज नहीं तो कुछ गिर जाएगा लगा আৰু যিটো জেগাত পৰিছে সেইটো আহিলেতো এইটো ট্ৰেইন দি আহিব লাগিব এইটো চেণ্ডেলটোতো ইয়াতে পাইছে এই ড্ৰেইনটো আমাৰ আল্টিমেটলি ক'লৈকে যায় মানে ফ্ল'টো আমাৰ যিটো জু ৰোডৰ আছে স্যাৰ অনিল নগৰত গৈ লাগেগৈ স্যাৰ ইটোৱে চেক কৰা হৈছে স্যাৰ আৰু য'ত ভৰালু মুখত এইটো ড্ৰেইন বাহিনীৰ লগত লিংক আছে বাহিনী জি এম চি এক্সিকিউটিভ ইঞ্জিনিয়াৰজন আছিলে মাতাচোন অনিল নামৰ য'ত ওলাইছে আপোনালোক ইফালে আহি যাব ৰাইট আৰু আমি আৰু কালি বিচাৰোঁ অলপমান ধৰক এনেকৈ যদি তেতিয়াহ'লে বাকী ল'ৰাটোকো চাব লাগিব যদি এনেকৈ যদি মনটো তেতিয়াহ'লে বাকী ল'ৰাটো কেনেকৈ চাব হয়নে মা যদি এনেকৈ যদি অলপমানটো অলপ দিব ন অলপ পিছুৱাই অলপ পিছুৱাই দিব তই আগত যাব পাৰিম ভগৱানে প্ৰতি বিচাৰি উলিয়াব কিন্তু যিজন ল'ৰা ঘৰত আছে যদি আমি দেউতাক মাক দুইজনে যদি এনেকৈ থাকোঁ যিজন ল'ৰাৰতো বেয়া হৈ যাব আশাটোতো কি আমি চবেই আশা কৰিম আজিও বিচাৰিব কালিও বিচাৰিব কিন্তু এই ভগৱানে দিয়া ভগৱানৰ হাতত চব থকা কথা আমিতো মানুহেতো একো কৰিব নোৱাৰোঁ হয় ন চব বস্তু ভগৱানৰ ওপৰত থাকে ইহঁতৰ কাম কৰক কিন্তু কালি ৰাতিও বোলে ঘৰত যোৱা নাই এইটো তেনেকৈ হ'লেতো নহ'ব তই যদি নিজৰ দুৰ্বল কৰি দিয় বাকী ল'ৰাটো কোনে চাব
বুজিছোঁ মনত পৰিব, কিন্তু তই ইটোকো মনত কৰিব লাগিব যিটো জীয়াই আছে, যিজন আছে আজি। যদি দুইটা মাক বাপেক এনেকৈ ভাঙিব থাকাজনৰ কি? সেইকাৰণে আজি গধূলি ঘৰটো বিচাৰি থাকিব, কিন্তু আজি দুইজনে গধূলি ঘৰত গৈ ভগৱানক প্ৰাৰ্থনা কৰিব, দুইজন ঘৰত থাক, লগতে ইহঁতে গোটেই ৰাতি বিচাৰিব, অহাকালিও বিচাৰিব। কিন্তু যদি অহাকালিও বিচাৰি আমি নাপাওঁ তেতিয়াতো 72 ঘণ্টা হৈ যাব। 72 ঘণ্টা নালাৰ পানী এটা বাচ্ছাটোতো সেইটো আমি ভাবিব নোৱাৰোঁ যে জীয়াই থাকিব। গতিকে অকণমান দুখো লাগিব, মনটো কোনো পধ্যে মানিব নোৱাৰিব। তথাপিতো আমি যিজন ল'ৰা জীয়াই আছে তাৰ কথাও মনত চিন্তা কৰি অকণমান মনটো ডাঠ কৰিব। যদি গিৰিয়েক মানে দুয়োটাই যদি মনটো ঢিলা কৰি দিওঁ তেতিয়াহ'লে গোটেই পৰিয়ালটো দুখত পৰি যাব। খাব মানে তাৰ কথাই মই বুজিছোঁ চব কৰিব, পাপাৰ মনত কৰিব, আৰু একেখন স্কুটাৰতে যিহেতু স্কুটাৰৰ পৰা একেলগে আছিলে গতিকে মনটোতো পৰিবই। ময়ো বাপেক, সেইটোতো কোনো পধ্যেই মানিব নোৱাৰোঁ। কিন্তু তথাপিতো অকণমান দুয়োটাই অলপমান ৰেষ্ট, অলপমান শৰীৰটো দুয়োটাই যত্ন আৰু ইহঁতে বিচাৰিব। মই ইয়াত ডিচিও আছে, কমিশ্যনাৰো আছে, ADGPও আছে, যিমানে আমাৰ সাংবাদিকসকলেও যিমান পাৰে ৰাইজক সচেতন কৰিছে, সকলোখিনিয়ে নিজৰ দায়িত্ব কৰিছে। কিন্তু অলপ নিজক ৰেষ্ট এনেকৈ যদি কষ্টত থাকো তেতিয়াহ'লে শৰীৰ একদম ভাঙি যাব। মই যাব ইচ্ছা নাই। তেনেকুৱা মোৰ কথা অলপ শুনিব লাগিব না তই বাবা, অলপ মোৰ কথা দি শুনিবি। একদম একেলগে আহিছোঁ, একেলগে ভাবি একেলগে তই পাপা বুলি কৈছে নহয় কৰিব নোৱাৰিলি, দুইটা কেনেকৈ বাগৰি গ'ল? মই মানে স্কুটিখন শ্লিপ কৰাৰ লগে লগে পানীত শ্লিপ কৰি শ্লিপ কৰি স্কুটিখন তাতে ছাইডত ফচি গ'ল। পিছত ফচাতে তাক হাতত ধৰিলোঁ, হাতত সি যেতিয়া পৰি গ'ল মোকো নমাই দিলোঁ। পিছফালে ভতিজা আছে, ভতিজাৰ স্কুটিখন সেইটো চাইডে পৰি গ'ল। মই ইয়াক ধৰিলোঁ, ইয়াক ধৰাৰ লগে ভতিজা আৰু স্কুটিখন ইটো ফালে পৰিল। স্কুটিখন আৰু ভতিজা এইটো চাইডে পৰি তেতিয়া বৰষুণ পূৰা বৰষুণ দিয়ে আৰু কাৰেণ্টটো নাই, লাইনো নাই, কাৰেণ্ট নাছিল। কাৰেণ্ট নাই। পিছত ল'ৰাজনে লাভ যেতিয়া মাতিলে পাপা বুলি মাতিলে। মই হাতত ধৰে পাপা মাতিছে, মই যেতিয়া ধৰিলোঁ ময়ো গুচি গ'লোঁ নালাত। সি যোৱাৰ লগে সি মানুহটো ঘূৰি যোৱাৰ লগে লগে মোৰ হাতৰ পৰা খুলি মানে এটা সময়লৈকে হাতত ধৰা আছিল, তাৰপিছত ফুলকি গ'ল। কি হ'ল মানে মই তাৰ লগে লগে আহিছোঁ, 4 ফুটমান তাক দেখা পালোঁ, তাৰ পিছৰ তাক মই দেখা নাপালোঁ। মই তাৰ লগত ভাই ইয়াক লৈ গৈছোঁ, মই আহি তাতে ভৰলুৰ আপষ্ট্ৰীমত চাইছেনে? মানে ইয়াৰ পৰা জয় গ'ত লাগিব সেইটো ফালে চাই আছে নে নাই? সেইটো চাই শ্লুইচ গেট আহি চোৱা হৈছে ছাৰ। দুবাৰ চোৱা। আকৌ এবাৰ আজি কিন্তু মোৰ কথা শুনিবি, আজি মোৰ কথা শুনিবি। মোৰ কথা আজি কালি আকৌ ৰাতিপুৱা আহিবি, কিন্তু আজি ঘৰত থাকিবি। যদি আজি গধূলিলৈকে ভগৱানে তোক বিচাৰি দিলে তোক দিলেই, যদি নহয়ো ইহঁতে কালি ৰাতিপুৱা আকৌ বিচাৰিব, কিন্তু আজি দুইজন ঘৰত। নহ'লে থকা ল'ৰাজনেও ভয় খাই তাৰো মনত এটা দেউতাক মাকক নেদেখিলে তাৰো মনটো দুৰ্বল হৈ যাব। বুজিলি বাৰু? আজি কিন্তু মোৰ কথা শুনিবি হা মা, মোৰ কথা কিন্তু আজি শুনিবি হ'ব। আৰু মই ইয়াত আহি খবৰ লৈ আছোঁ, কালিৰ পৰাও খবৰ লৈছোঁ, আজিও মই খবৰ লৈ আছোঁ। অহাকালিও আজি পাই গ'লেতো পায়ে গ'লোঁ, আৰু মই খবৰ লৈ থাকিম, খুবেই কষ্ট কৰিম। আপোনালোকে কালি পূৰা কালিলৈকে আজিও চেষ্টা কৰক, কালি আৰু আপষ্ট্ৰীমতো চেষ্টা কৰোঁ। ঘৰটো ক'ত? মই কালি বা পৰহি ঘৰত আহি যাম হা, কালি বা পৰহি মা তোৰ ঘৰত মই আহি যাম হ'ব। सुमित कल या परसों ये भगवान लोग भी करे।